একদম বিয়া বাৰুৰ কথা কিবা চলিছে নেকি এই এপাৰ্টমেণ্ট লঞ্চৰ এইটো কি প্ৰশ্ন কৰিলা নতুন বছৰ আহি আছে কিবা নতুন পৰিকল্পনা হয় হয় নাই নাই তেনেকুৱা কোনো পৰিকল্পনা বৰ্তমান নাই আৰু মাহঁতৰ লগতে থাকোঁ মাহঁতেই ভাবিব এইবিলাক কথা আৰু বাকী নতুন বছৰ পৰিকল্পনা বহুত আছে এখন যিহেতু চিনেমা মোৰ ৰিলিজ হ'ল অভিমন্যু সেইখনৰ যথেষ্ট ভাল সঁহাৰি পাইছোঁ আৰু যিসকলে চাইছে আমি 100% পজিটিভ ৰিভিউ পাইছোঁ অভিমন্যু চিনেমাখনত আৰু সেই ক্ষেত্ৰত আমি খুবেই বেছি সুখী গতিকে অভিনয়ৰ ক্ষেত্ৰতো যথেষ্ট এতিয়া অফাৰ্ছ পাইছোঁ অহা বছৰলৈ হয়তো চিনেমা হ'বও পাৰে চাই লওঁ কি হয় বাকী গীতৰ পৰিকল্পনা আছে বিহু আহি পাইছেহি বিহুৰ কেইটামান গানৰ প্লেনিং কৰি আছোঁ সেইখিনি নতুন চুক্তি হৈছে নেকি চিনেমাক লৈ নাই এতিয়ালৈকে হোৱা নাই হ'লে মই নিশ্চয় জনাম আপোনালোকক মাটিৰো বহুত দাম হ'ল সেইকাৰণে এপাৰ্টমেণ্টছৰ আচলতে গোটেই অপশ্যনটোৱে কনভিনিয়েণ্ট হৈ পৰিলে আজিৰ সমাজত আৰু এই ক্ষেত্ৰত নগাঁৱত যিখিনি বাসিন্দা আছে যিখিনি মানুহে এপাৰ্টমেণ্ট ল'ব বিচাৰে তেওঁলোকৰ কাৰণে খুব ধুনীয়া অপশ্যন আৰু তেওঁলোকৰ ব্ৰচিয়ৰত যিটোখিনি দেখা পাইছোঁ গোটেইখিনি সুবিধা আচলতে ইয়াত দিয়া হৈছে সেয়া লাগিলে আপোনাৰ পাৰ্কৰ ক্ষেত্ৰতে হওক পাৰ্কটো আজিকালি ইমান বেছি জৰুৰী হৈ পৰিছে কাৰণ সৰু ল'ৰা ছোৱালী খেলিবলৈ আজিকালি ঠাই নোহোৱা হ'ল টাউনসমূহত গতিকে সেই ক্ষেত্ৰত নিজৰ এপাৰ্টমেণ্টৰ ভিতৰতে পাৰ্ক পাব মন্দিৰ সাজিব তেওঁলোকে তাৰপিছত বিভিন্ন ফেচিলিটিজ লিফ্ট ছিকিউৰিটিটো থাকেই আজিকালি ছিকিউৰিটিটো খুব বেছি প্ৰয়োজন সেই ক্ষেত্ৰত গোটেইখিনি এমিউনিটিজ তেওঁলোকে প্ৰভাইড কৰিব সকলোখিনি দিব আৰু বৰ সুন্দৰকৈ তেওঁলোকে আচলতে প্লেন কৰিছে সেইটো ক্ষেত্ৰত মই ভাবোঁ যে যদি তেনেকেই প্লেন কৰা মতে তেওঁলোকে বনাব পাৰে সাজিব পাৰে তেতিয়াহ'লে মই ভাবোঁ যে খুবেই ভাল হ'ব ৰাইজৰ কাৰণে আপুনি ফ্লেট কিনাৰ কথা ভাবিছে নেকি তাকেহে পইচা তাকে মই আচলতে ভাবোঁ মাজে মাজে কিন্তু সিমানখিনি আচলতে সামৰ্থ্য মোৰ হোৱা নাছিলে কিন্তু এতিয়া ভাবিছোঁ হ'ব পাৰে কিবাকে চাওঁচোন কি কৰে দাম দৰ যদি মিলে ল'বও পাৰোঁ এই এপাৰ্টমেণ্ট লঞ্চৰ এইটো কি প্ৰশ্ন কৰিলা নতুন বছৰ আহি আছে কিবা নতুন পৰিকল্পনা হয় হয় নাই নাই তেনেকুৱা কোনো পৰিকল্পনা বৰ্তমান নাই আৰু মাহঁতৰ লগতে থাকোঁ মাহঁতেই ভাবিব এইবিলাক কথা আৰু বাকী নতুন বছৰ পৰিকল্পনা বহুত আছে এখন যিহেতু চিনেমা মোৰ ৰিলিজ হ'ল অভিমন্যু সেইখনৰ যথেষ্ট ভাল সঁহাৰি পাইছোঁ আৰু যিসকলে চাইছে আমি 100% পজিটিভ ৰিভিউ পাইছোঁ অভিমন্যু চিনেমাখনত আৰু সেই ক্ষেত্ৰত আমি খুবেই বেছি সুখী গতিকে অভিনয়ৰ ক্ষেত্ৰতো যথেষ্ট এতিয়া অফাৰ্ছ পাইছোঁ অহা বছৰলৈ হয়তো চিনেমা হ'বও পাৰে চাই লওঁ কি হয় বাকী গীতৰ পৰিকল্পনা আছে বিহু আহি পাইছেহি বিহুৰ কেইটামান গানৰ প্লেনিং কৰি আছোঁ সেইখিনি নতুন চুক্তি হৈছে নেকি চিনেমাক লৈ নাই এতিয়ালৈকে হোৱা নাই হ'লে মই নিশ্চয় জনাম আপোনালোকক মাটিৰো বহুত দাম হ'ল সেইকাৰণে এপাৰ্টমেণ্টছৰ আচলতে গোটেই অপশ্যনটোৱে কনভিনিয়েণ্ট হৈ পৰিলে আজিৰ সমাজত আৰু এই ক্ষেত্ৰত নগাঁৱত যিখিনি বাসিন্দা আছে যিখিনি মানুহে এপাৰ্টমেণ্ট ল'ব বিচাৰে তেওঁলোকৰ কাৰণে খুব ধুনীয়া অপশ্যন আৰু তেওঁলোকৰ ব্ৰচিয়ৰত যিটোখিনি দেখা পাইছোঁ গোটেইখিনি সুবিধা আচলতে ইয়াত দিয়া হৈছে সেয়া লাগিলে আপোনাৰ পাৰ্কৰ ক্ষেত্ৰতে হওক পাৰ্কটো আজিকালি ইমান বেছি জৰুৰী হৈ পৰিছে কাৰণ সৰু ল'ৰা ছোৱালী খেলিবলৈ আজিকালি ঠাই নোহোৱা হ'ল টাউনসমূহত গতিকে সেই ক্ষেত্ৰত নিজৰ এপাৰ্টমেণ্টৰ ভিতৰতে পাৰ্ক পাব মন্দিৰ সাজিব তেওঁলোকে তাৰপিছত বিভিন্ন ফেচিলিটিজ লিফ্ট ছিকিউৰিটিটো থাকেই আজিকালি ছিকিউৰিটিটো খুব বেছি প্ৰয়োজন সেই ক্ষেত্ৰত গোটেইখিনি এমিউনিটিজ তেওঁলোকে প্ৰভাইড কৰিব সকলোখিনি দিব আৰু বৰ সুন্দৰকৈ তেওঁলোকে আচলতে প্লেন কৰিছে সেইটো ক্ষেত্ৰত মই ভাবোঁ যে যদি তেনেকেই প্লেন কৰা মতে তেওঁলোকে বনাব পাৰে সাজিব পাৰে তেতিয়াহ'লে মই ভাবোঁ যে খুবেই ভাল হ'ব ৰাইজৰ কাৰণে আপুনি ফ্লেট কিনাৰ কথা ভাবিছে নেকি তাকেহে পইচা তাকে মই আচলতে ভাবোঁ মাজে মাজে কিন্তু সিমানখিনি আচলতে সামৰ্থ্য মোৰ হোৱা নাছিলে কিন্তু এতিয়া ভাবিছোঁ হ'ব পাৰে কিবাকে চাওঁচোন কি কৰে দাম দৰ যদি মিলে ল'বও পাৰোঁ আপুনি কৈছে কথা মতে আপোনাৰ ঘৰ দেউতা মাও কষ্ট হৈছে